100ত 1 নম্বৰ প্ৰশ্নটো আছে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থন উদাহৰণ এটা দিয়া এনসাৰটো লিখিম আমি হয় বস্তু এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলেও বস্তুটোৰ হৰণ মান শূন্য হ'ব পাৰে এটা উদাহৰণৰ সহায়ত চাওঁ আমি যে এটা বস্তু এ বিন্দুৰ পৰা প্ৰত্যক্ষভাৱে আনটো বিন্দু বি লৈ অভিমুখে গতি কৰিছে তাৰমানে ইয়াত এ আৰু এটো বি এই স্থানৰ পৰা বস্তুটো কি কৰিছে বি অভিমুখে গতি কৰিছে যেটো এৰ পৰা 20 মিটাৰ দূৰত অৱস্থিত এতিয়া এই এৰ পৰা 20 মিটাৰ দূৰত অৱস্থিত হল বি টো কি আছে এই এৰ পৰা 20 মিটাৰ দূৰত অৱস্থিত আছে ইয়াৰ পাছত বস্তুটো পোনপটীয়াভাৱে এই বিন্দুলৈ ঘূৰি আহিছে আকৌ কি কৈছে বস্তুটো এৰ পৰা বি লৈ গৈছে আকৌ বিৰ পৰা এ লৈ ঘূৰি আহিছে এ লৈ পোনপটীয়াকৈ ঘূৰি আহিছে বস্তুটো অৱশেষত প্ৰাৰম্ভিক অৱস্থানলৈ ঘূৰি আহিছে তাৰমানে বস্তুটো কি কৈছে আকৌ প্ৰাৰম্ভিক অৱস্থানলৈ ঘূৰি আহিছে মানে এ লৈ ঘূৰি আহিছে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থা একেই মানে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থা একেই হে হৰণৰ মান শূন্য বস্তুটো যদি প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একে হয় তেতিয়া কি হ'ব হৰণৰ মান শূন্য এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰ প্ৰশ্নটো আছে আমাৰ খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে 2 মিনিট 20 ছেকেণ্ডত সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব খেতি পথাৰখন কেনেকুৱা আছে বৰ্গাকৃতি এনেকুৱা টাইপৰ আছে আৰু বৰ্গাকৃতি ইয়াৰ এইটো বাহুৰ মান দিয়া আছে 10 এইটো 10 এইটো হ'ব 10 আৰু এইটো হ'ব 10 এইটো যদি আমি a লও a b c d আমাৰ কি কৈছে যে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে মানে 40 ছেকেণ্ডত এপাক ঘূৰে মানে ইয়াৰ পৰা আৰম্ভ কৰিলে এৰ পৰা বি লৈকে গ'ল আকৌ বিৰ পৰা চি লৈকে চিৰ পৰা ডি লৈকে আকৌ ডিৰ পৰা এ লৈকে এনেকৈ এপাক ঘূৰিলে এটা কি হৈছে 2 মিনিট 20 ছেকেণ্ডৰ সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান আমাৰ নিৰ্ণয় কৰিব লাগে প্ৰথম আমি এনেকৈ লিখিম যে 40 ছেকেণ্ডত 40 ছেকেণ্ডত পথাৰখন ঘূৰে সমান এবাৰ 40 ছেকেণ্ডত কি কৰে এবাৰ ঘূৰে তে 1 ছেকেণ্ডত পথাৰখন ঘূৰে কিমান হ'ব 1/40 এতিয়া আমাৰ কি কৈছে যে 2 মিনিট 20 ছেকেণ্ডত 2 মিনিট 20 ছেকেণ্ড মানে কেনেকুৱা 2 মিনিট 20 ছেকেণ্ড 2 মিনিট 20 ছেকেণ্ড এটো প্লাস দিলু 20 ছেকেণ্ড 2 মিনিটত 60 মিনিটত কি হয় আমাৰ 60 ছেকেণ্ডত 1 মিনিট মানে 60 into 2 plus 20 60 into 2 plus 20 এতিয়া 60 into 2 কৰিলে পাম আমি 12 120 plus 20 over 140 মানে 140 ছেকেণ্ডত 140 ছেকেণ্ডত ঘূৰি আমাৰ যে ইয়াত আছে 1/40 into কিমান হ'ব 140 আমি এইটো কটাকটি কৰি দিব পাৰিম এই শূন্য শূন্য কাটি দিলো এতিয়া পাম আমি 14 ৰ লগত যদি 1 পূৰণ কৰি দিও 14 হ'ব 14/4 ইয়াত 4 থাকিলে 14 ক 4 ৰে হৰণ কৰিলে পাম আমি 3.5 বাৰ
তে 3.5 বাৰ আমি পালোঁ কিন্তু আমাৰ কি কৈছে হৰণৰ মান নিৰ্ণয় কৰিব লাগে যে 3.5 মানে কি আধা ইয়াৰ পৰা ইয়ালৈকে আহিলে ইয়াৰ পৰা আহিলে ইয়ালৈকে আহি গ'ল এতিয়া আমাৰ এটো মান নিৰ্ণয় কৰিব লাগিব AC আমি পাইথাগোৰাছৰ উপপাদ্য পাইছিলোঁ এটো কি হ'ব AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া মানখিনি আমি বহুৱাই দিম এতিয়া নিৰ্ণয় হৰণৰ মান থেকে নিৰ্ণয় হৰণৰ মান নিৰ্ণয় হৰণৰ মান হ'ব আমাৰ √10 স্কয়াৰ প্লাস 10 স্কয়াৰ এটো কেনেকৈ হল চোৱা কাৰণ আমি এটো পাইছিলো পাইথাগোৰাছৰ উপপাদ্য যে AC স্কয়াৰ ইকুৱেল টু কি হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া AC স্কয়াৰটো আমি এফালে নিলে কি হ'ব √ওভাৰ হৈ যাব √AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো কৈছো আমি AB ৰ মান কিমান পাইছো AB ৰ মান 10 আকৌ BC এই BC ৰ মান হ'ব 10 আমি এই AC টো নিৰ্ণয় কৰিব লাগে AC টো আমি হৰণৰ মান বুলি ধৰি লৈছো এতিয়া 100 ক বৰ্গ কৰিলে পাম আমি সৰি 10 ক বৰ্গ কৰিলে পাম 100 প্লাস 100 10 ক বৰ্গ কৰিলে 100 পালো আৰু 10 ক বৰ্গ কৰিলে 100 পালো এতিয়া 100 প্লাস 100 কৰিলে পাম আমি 200 আৰু 200 ক আমি এনেকৈ ভাঙি লিখিব পাৰিম 2 into 10 into 10 10 into 10 কৰিলে 100 পাম 100 লগত 2 পূৰণ কৰিলে আমি 200 পাম এই 10 আৰু এই 10 জোড় হিচাপত আছে এই দুটাৰ পৰা এটা আমি √ওভাৰ বাহিৰত লৈ আহিম 10 √2 যেটা আমাৰ নিৰ্ণয় হৰণৰ মান নিৰ্ণয় কৰিব দিছে তো হ'ব মিটাৰ এটো হল 2 নম্বৰৰ এনসাৰ 3 নম্বৰ প্ৰশ্নটো আছে হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ই শূন্য হ'ব নোৱাৰে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি ইয়াৰ অপচন এ টো হ'ব অসত্য কাৰণ হৰণৰ মান শূন্য হ'ব পাৰে আমি আগত পাইছো যে হৰণৰ মান শূন্য হ'ব পাৰে আৰু অপচন বি টো আছে অসত্য কাৰণ হৰণৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ কম বা সমান হ'ব মানে অসত্য কাৰণ হৰণ বা বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ কম বা সমান হয় এটো হল 3 নম্বৰৰ এনসাৰ এতিয়া পেজ নম্বৰ 102 এটা প্ৰশ্ন আছে যে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা দ্ৰুতি আৰু বেগৰ মাজত থকা পাৰ্থক্যসমূহ হল এনেকৈ টেবুল বনাই তোমালোকে লিখিব পাৰা ইয়াত লিখিবা দ্ৰুতি আৰু ইয়াত লিখিবা বেগ এতে 1 নম্বৰ এটা বস্তুৱে একক সময়ৰ ব্যৱধানত অতিক্ৰম কৰা দূৰত্বই হৈছে দ্ৰুতি আৰু বেগৰ বিষয়ে লিখিম যে নিৰ্দিষ্ট দিশত গতি কৰা বস্তু এটাই দ্ৰুতিক বেগ বোলা হয় যে নিৰ্দিষ্ট দিশত গতি কৰা বস্তু এটাই এটাৰ দ্ৰুতিক বেগ বোলা হয় এনেদৰে কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা ত্বৰণেই হৈছে ইয়াৰ বেগ ক 2 নম্বৰটো লিখিব পাই আমি দ্ৰুতি হৈছে স্কেলাৰ ৰাশি বেগ হৈছে ভেক্টৰ ৰাশি এটো কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা দ্ৰুতি এটা স্কেলাৰ ৰাশি আৰু বেগ হৈছে এটা ভেক্টৰ ৰাশি কেতিয়াবা তোমালোকে এনেকুৱা শৰ্ট প্ৰশ্ন আহে যে দ্ৰুতি কি ৰাশি বা বেগ কি ৰাশি আৰু 3 নম্বৰত আমি লিখিম এটা বস্তুৰ দ্ৰুতি সদায় ধনাত্মক হয় বস্তুৰ দ্ৰুতি কি হয় সদায় ধনাত্মক হয় এটো মনত ৰাখিবা এটা বস্তুৰ বেগ ধনাত্মক ঋণাত্মক বা শূন্য হ'ব পাৰে মানে কি কৈছে যে বস্তুৰ দ্ৰুতি কি হয় সদায় ধনাত্মক হয় কিন্তু বেগ কি হয় ঋণাত্মক হ'ব পাৰে বা ধনাত্মক হ'ব পাৰে বা শূন্য হ'ব পাৰে কিন্তু দ্ৰুতি কি কৈছে দ্ৰুতি
সদায় ধনাত্মকহে হয় 2 নম্বৰ প্ৰশ্নটো আছে কি শৰ্ত বা কি শৰ্ত সাপেক্ষে বস্তু গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় এনসাৰটো হ'ব যদি বস্তুটোৱে সৰল ৰেখাত গতি কৰে তেতিয়াহে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় যদি বস্তুটো সৰল ৰেখাত গতি কৰে তেতিয়া কি হ'ব বস্তুটোৰ গড় বেগৰ মান আৰু গড় বেগৰ দ্ৰুতি কি হ'ব সমান হ'ব 3 নম্বৰ প্ৰশ্নটো আছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে মটৰ গাড়ীৰ অডোমিটাৰে মানে কি জোখা হয় অডোমিটাৰে মটৰ গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব জোখে তাৰমানে অডোমিটাৰে কি জোখে দূৰত্ব জোখে এটো মনত ৰাখিবা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথে কেনেকুৱা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰেখাৰ নিচিনা ইম্পৰ্টেন্ট হয় যে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰেখাৰ নিচিনা 5 নম্বৰ প্ৰশ্নটো আছে আমাৰ পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থৰ ষ্টেচনত সংগ্ৰহিত হ'ল ভূমিস্থৰ ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব এটো নিৰ্ণয় কৰিব লাগে আৰু সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 * 10⁸ মিটাৰ পাৰ সেকেন্ডত দ্ৰুতিৰে গতি কৰে এটো লিখিম আমি দিয়া আছে অতিবাহিত কৰা সময় এটো 5 মিনিট অতিবাহিত কৰা সময় সমান দিয়া আছে অতিবাহিত কৰা সময় এটো আমি টি ৰে বুজাও দিয়া আছে 5 মিনিট 5 মিনিট দিয়া আছে তে মিনিটটো আমি সেকেন্ডত লও 5 * 60 সেকেন্ডত আমাৰ 1 মিনিট পূৰণ কৰিলে পাম আমি 5 * 6 কৰিলে পাম 30 আৰু শূন্য এটা বহাই দিলো টু সেকেন্ড সেকেন্ডক আমি s লিখিলো হ'ব 30 সেকেন্ড আৰু কি দিয়া আছে প্ৰেৰিত সংকেতৰ দ্ৰুতি প্ৰেৰিত সংকেতৰ দ্ৰুতি আমি v আখৰেৰে বুজাও প্ৰেৰিত সংকেতৰ দ্ৰুতি দিয়া আছে আমাৰ 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড আমাৰ নিৰ্ণয় কৰিব লাগে দূৰত্ব s ৰে বুজোৱা হয় s = what এই আসৰ মান আমাৰ নিৰ্ণয় কৰিব লাগে আমি জানো যে v আছিল s/t এটো ফৰ্মুলা আমি আগৰ ভিডিওত পাইছো v = s/t আমাৰ কি কৰিব লাগে ইয়াৰ পৰা s ৰ মান নিৰ্ণয় কৰিব লাগে এটো আমি এনেকৈ লিখিব পাৰিম ইয়াৰ গোটেইখিনি আমি এফালে লৈ আহিলো v টো এফালে গুচি গল এনেকুৱা s = v টো এফালে গুচি গল v আৰু এফালে যদি আহে এতে s টো কি t টো কি আছে হৰণ হৈছে এফালে আহিলে কি হ'ব পূৰণ হ'ব v * t s = আমি লিখিব পাৰি v * t নাইবা এনেকৈ কৰিব পাৰা যে ইয়াত মানে তলত মান আছে আমি ক্ৰছ মাল্টিপ্লিকেশন কৰি দিলো s = vt এনেকৈ কৰিব পাৰা নাইবা এনেকৈ কৰিব পাৰা আমি কৰিলে হ'ল এতিয়া আমি মানখিনি বহুৱাই দিম s ৰ মান নিৰ্ণয় কৰিব লাগে আমাৰ এতিয়া v মান পাইছো আমি এই v মান পাইছো 3 * 10⁸
3 into 10 to the power 8 into t মান পাইছো আমি 300 তে 3 into 10 to the power 8 into 300 আমি লিখিব পাৰি 3 into 10 square তাহলে 10 এর বর্গ করলে পাম আমি 100 100 এর লগত যদি আমি 3 পূরণ করু তেতিয়া কি পাম 300 এতিয়া এই 3 পূরণ করলে পাম আমি 9 3 পূরণ করলে পাম আমি 9 ইনটু তেসা এই 10 এটো হল ভূমি আর এটো হল সূচক আর এটো হল ভূমি এটো হল সূচক আমি আগত পাইছো যে পুরনো ক্ষেত্রত ভূমি একে থাকিলে এই সূচকবোৰ কি হৈ যায় যোগ হৈ যায় ইয়াৰ সূচক কিমান আছে 8 আৰু ইয়াৰ সূচক আছে 2 এটা আমি লিখিম 10 to the power 8 plus 2 কইলে পাম আমি 10 বিভিৰ মান লাইছো এটো হ'ব 9 into 10 to the power 10 meter এটো হল 5 নম্বৰৰ आंसर পেজ নম্বৰ 103 এক নম্বৰ প্ৰশ্নটো আছে তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ 2 নম্বৰত আছে বিষম ত্বৰণ হোৱা বুলি কবা आंसरটো লিখিবা এক নম্বৰত একেডাল সৰল ৰেখাৰে গতি কৰা বস্তু এটাক সুষম ত্বৰণ থকা বুলি কোৱা হ'ব যদিহে বস্তুটোৰ বেগ সমান সাপেক্ষে সুষমভাৱে পৰিৱৰ্তিত হয় মানে কি কৈছে একেডাল সৰল ৰেখাৰে গতি কৰা বস্তু এটাক সুষম ত্বৰণ থকা বুলি কোৱা হ'ব যদিহে বস্তুটোৰ বেগ সময় সাপেক্ষে সুষমভাৱে পৰিৱৰ্তিত হয় 2 নম্বৰত আমি লিখিম যে এটা গতিশীল বস্তুৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হ'ব যদিহে সমান সমান সময়ৰ ব্যৱধানত বস্তুটোৰ বেগ পৰিৱৰ্তনৰ মান ভিন্ন ভিন্ন হয় মানে বিষম ত্বৰণ বুলি ক'বলৈ হলে সমান সমান সময়ৰ ব্যৱধানত বস্তুটোৰ বেগৰ পৰিৱৰ্তন কি হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগিব তেতিয়া হেতু বিষম ত্বৰণ বুলি কোৱা হ'ব 2 নম্বৰ প্ৰশ্নটো আছে বাছ এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা ইয়াত আমাৰ বাছখনৰ ত্বৰণ নিৰ্ণয় কৰিব লাগে আমি লিখিম দিয়া আছে প্ৰাৰম্ভিক বেগ প্ৰাৰম্ভিক বেগ ইউ ৰে বুজোৱা হয় ইউ তো দিয়া আছে আমাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ এটা আমি কি কৰিম এটা মিটাৰ পাৰ সেকেন্ডত লম 80 কিলোমিটাৰ পাৰ আৱাৰ যদি আমি মিটাৰ পাৰ সেকেন্ডত লওঁ ইয়াৰ লগত আমি 1000 এটা পূৰণ কৰিব লাগিব 1000 আৰু পাৰ আৱাৰ আছে ইয়াক আমি লিখিম 3600 সেকেন্ড এটো হ'ব মিটাৰ পাৰ সেকেন্ড মিটাৰ প্ৰতি সেকেন্ড বা মিটাৰ পাৰ সেকেন্ড এতিয়া আমি এটো কটাকটি কৰিব পাৰিম এই শূন্য কাটি দিব পাৰিম এই শূন্য কাটি দিব পাৰিম তে 2 যাব 1 16 2 যাব 8 আকৌ 2 যাব 5 2 10 ত 5 বাৰ যাব আৰু 36 ত যাব 18 আকৌ আমি 2 ৰে কটাকটি কৰিব পাৰিম 2 যাব 18 ত 9 আর 2 যাব 80 40 এটা পালো আমি উপর থাকিল 40 into 5 ডিভাইড তলত থাকিলে 9 এটো পূরণ করলাম 4 into 5 করলাম 20 আর 0 200 ডিভাইড 9 তে 200 ক যদি আমি 9 এর হরণ করু এটো পাম 200
ডিভাইড 9 কিবাৰ যাব দুবাৰ 18 20 পৰা 18 মাইনাছ কৰিলে 2 0 নামি আহিলে দুবাৰ যাব 18 2 দেন যায় পইণ্ট এটা আমি দিলোঁ দিব 2 আকৌ 18 2 নেযায় 0 আকৌ 2 আমি 200ক 9 এৰে হৰণ কৰি কিমান পালোঁ 22.22 মিটাৰ ছেকেণ্ড মিটাৰ প্ৰতি ছেকেণ্ড পালোঁ আমি 22.22 মিটাৰ প্ৰতি ছেকেণ্ড বা মিটাৰ পাৰ ছেকেণ্ড আৰু দিয়া আছে আমাৰ অন্তিম বেগ দিয়া আছে অন্তিম বেগ ভিৰে বুজোৱা হয় তো দিয়া আছে 60 কিলোমিটাৰ পাৰ আৱাৰ ইয়াকো আমি মিটাৰ পাৰ ছেকেণ্ডত ল'ম বা মিটাৰ প্ৰতি ছেকেণ্ড এইটো কি কৰিম আমি 60 ইয়াক আমি কিলোমিটাৰক মিটাৰত ল'লে 1000 পূৰণ কৰিব লাগিব আৰু এইটো হ'ব 3600 এই শূন্য কাটি দিম আকৌ এই শূন্য কাটি দিম 2 যাব 1 16 16 2 যাব 8 আকৌ 2 যাব 5 2 5 বাৰ গ'ল আৰু কটাকটি কৰিব পাৰি 2 যাব 9 বাৰ আকৌ 2 যাব কিমান 30 কটাকটি কৰি সৰু কৰি ল'ব পাৰি এতিয়া আকৌ 3 ৰে কাটিব পাৰি 3 যাব 3 আৰু 3 যাব 10 এটা ওপৰত থাকিলে আমাৰ 10 × 5 আৰু তলত থাকিলে 3 10 × 5 আৰু তলত থাকিলে 3 10 × 5 কৰিলে পাম 50 ডিভাইড 3 এতিয়া 50ক যদি আমি 3 ৰে হৰণ কৰোঁ পাম 16.66 মিটাৰ পাৰ ছেকেণ্ড বা মিটাৰ প্ৰতি ছেকেণ্ড এইটো পালোঁ আৰু আমাৰ দিয়া আছে সময় দিয়া আছে টিৰ মান দিয়া আছে সময় টি ইকুৱেল টু দিয়া আছে আমাৰ 5 ছেকেণ্ড এছ 2 ছেকেণ্ড বুজাইছে আৰু ত্বৰণ নিৰ্ণয় কৰিব লাগে ত্বৰণক এই আখৰেৰে বুজোৱা হয় এই ত্বৰণ নিৰ্ণয় কৰিব লাগে এতিয়া ত্বৰণৰ মান নিৰ্ণয় কৰিব লাগে আমাৰ ত্বৰণৰ সূত্ৰটো আছিল আমাৰ v মাইনাছ ইউ বাই টি এই মানখিনি বহুৱাই যাম ভি মান পাইছোঁ আমি 16.66 ইউ মাইনাছ ইউৰ মান পাইছোঁ আমি 22.22 আৰু টিৰ মান পাইছোঁ 5 ছেকেণ্ড টিৰ মান 5 পাইছোঁ এতিয়া আমি এইটো এনেকৈ মাইনাছ কৰিম 22.22 16.66 আমি যেহেতু মাইনাছ কৰোঁ ইয়াৰ পৰা এক ল'লে কিমান হ'ব 12ৰ পৰা 6 মাইনাছ কৰিলে পাম আমি 6 ইয়াত থাকিব 11ৰ পৰা 6 গ'লে হ'ব 5 ইয়াত পইণ্ট দি দিলোঁ ইয়াৰ পৰা 11ৰ পৰা 6 গ'লে কিমান হ'ব 5
এইটো হ'ব 0 আমি পালো 16.66 ৰ পৰা আমি কি কৰিলো 22.22 মাইনাস কৰিম তলত 5 এতিয়া চাও আমি যে ডাঙৰ সংখ্যাৰ আগত এটো আগত কি আছে প্লাস আছে আৰু এটো আগত মাইনাস আছে তো এটো কি হ'ব আমাৰ মাইনাস 5.56 এটো মানে এনেকুৱা এটোৰ আগত কি আছে মাইনাস আছে আৰু এটোৰ আগত আছে প্লাস এটো কি হ'ব মাইনাস এটা 5.5 ক যদি আমি সৰি 5.56 ক যদি আমি 5 এৰে হৰণ কৰো পাম 1.112 মিটাৰ প্ৰতি সেকেন্ড বা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হল 2 নম্বৰৰ এনসার 3 নম্বৰ প্ৰশ্নটো আছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুখম তৰণৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ পাৰ আৱাৰ লৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা ইয়াত আমাৰ চাও প্ৰাৰম্ভিক বেগ কিমান হ'ব 0 হ'ব লিখিম আমি দিয়া আছে প্ৰাৰম্ভিক বেগ আমি ইউৰে বুজাও এমান হ'ব 0 মিটাৰ পাৰ সেকেন্ড এটা অন্তিম বেগ আমি ভি ৰে বুজাও অন্তিম বেগ ভি ইকুৱেলছ টু দিয়া আছে আমাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ বুলি দিয়া আছে তে কিলোমিটাৰ পাৰ আৱাৰটোক আমি মিটাৰ পাৰ সেকেন্ডত লম 40 কিলোমিটাৰ টু মিটাৰত ললে ইয়াৰ লগত 1000 পূৰণ কৰিব লাগিব 1000 ডিভাইড হ'ব 3600 তে এই শূন্য আমি কাটি দিব পাৰিম এতিয়া 2 ৰে ডিভাইড কৰিব পাৰিম 2 যাব 1 16 ত যাব 8 2 যাব 10 ত 5 এতিয়া আমি আৰু 2 ৰে কটাকটি কৰিব পাৰিম 2 যাব কিমান 9 2 যাব 20 ইয়াত থাকিলে আমাৰ তলত থাকিলে 9 ওপৰত থাকিলে 20 into 5 10 0 100 by 9 তে 100 ক আমি 9 এৰে হৰণ কৰিলে কিমান পাম 100 divide 9 এবাৰ যাব 1 0 নামি আহিব এবাৰ যাব 9 1 নেযায় 0 আকৌ কিমান যাব 1 9 নেযায় 0 1 আমি দশমিকৰ পিছত দুই ঘৰ লৈছো আমি কিমান পালো যে 100 ক 9 এৰে ডিভাইড কৰিলে 11.11 পালো আমি 11.11 মিটাৰ প্ৰতি সেকেন্ড বা মিটাৰ পাৰ সেকেন্ড এটো পালো আমি অন্তিম বেগ আৰু সময় দিয়া আছে আমাৰ সময় t
দিয়া আছে আমাৰ 10 মিনিট এই মিনিটটো আমি সেকেন্ডত লম 10 আমি জানো যে 60 সেকেন্ডত 1 মিনিট ইয়াৰ লগত যদি আমি 60 পূৰণ কৰি দিও তেতিয়া এই সেকেন্ডত গুছি যাব কিমান পাম 600 সেকেন্ড সেকেন্ডক আমি s বুলি লিখিব পাৰিম এতিয়া ইয়াৰ আমাৰ ত্বৰণ নিৰ্ণয় কৰিব লাগে ইয়াৰ মান নিৰ্ণয় কৰিব লাগে আমি জানো ত্বৰণ a ইয়াৰ ফৰ্মুলাত আছিল আমাৰ v minus u by t এতিয়া মানখিনি বহুৱাই দিম আমি v মান পালো 11 পইণ্ট এটো হল আমাৰ v মান 11.11 minus u মান পাইছো আমি u মান 0 divide 600 টিৰ মান 600 যেটা আমি সেকেন্ডত লৈছো এতিয়া 11.11 ৰ পৰা যদি আমি 0 মাইনাস কৰো তোমালোকে এটা বস্তু মনত ৰাখিবা যিকোনো সংখ্যাৰ পৰা 0 মাইনাস কৰিলে সেই সংখ্যাটোৱে হয় এতিয়া এটো পাম আমি 11.11 divide 600 এতিয়া 11.11 ক যদি আমি 600 ৰে হৰণ কৰো তেতিয়া পাম 0.189 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণৰ একক হল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হল 3 নম্বৰৰ এনসাৰ